নমস্কাৰ সকলোকে ফিমেনলৈ স্বাগতম আজিৰ ভিডিঅ'টোত আমি জেডব্লিউ মেইনছ পৰীক্ষাৰ বাবে বিগত বৰ্ষত অহা কিছু গুৰুত্বপূৰ্ণ প্ৰশ্ন ডিছকাছ কৰিম জেডব্লিউ মেইন সিৰিজৰ আমাৰ এইটো দ্বিতীয় ভিডিঅ' যদি আপোনালোকে এতিয়ালৈকে আমাৰ প্ৰথমটো ভিডিঅ' চোৱা নাই তেতিয়াহ'লে ডেছক্ৰিপশ্যন বক্সত দিয়া লিংকটো ক্লিক কৰি প্ৰথমটো ভিডিঅ' চাব পাৰিব সেই ভিডিঅ'টোতো আমি কিছু গুৰুত্বপূৰ্ণ কনচেপ্ট ডিটেইল ডিছকাছ কৰিছিলোঁ আশা কৰোঁ এই ভিডিঅ'সমূহ আপোনালোকৰ বাবে লাভদায়ক হ'ব আৰু ভৱিষ্যতে এই সিৰিজৰ আহিব লগা ভিডিঅ'সমূহ চাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে লাইক আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব যিসকলে প্ৰথমটো ভিডিঅ' চাই আমাক কমেণ্ট কৰিছে উৎসাহিত কৰিছে তেওঁলোকক অশেষ ধন্যবাদ আশা কৰোঁ ভৱিষ্যতেও আপোনালোক আমাৰ লগত জড়িত হৈ থাকিব গতিকে আহক আমি আজিৰ প্ৰব্লেমকেইটা সমাধান কৰোঁ ইয়াতে প্ৰথম প্ৰশ্নত কোৱা হৈছে যে এ কাৰ্নট ইঞ্জিন হুজ হিট সিংক এট 27 ডিগ্ৰী চেলচিয়াছ হেজ এন ইফিচিয়েঞ্চি অফ 25%. By how many degrees should the temperature of the source be changed to increase the efficiency by 100% of the original efficiency? গতিকে এই প্ৰশ্নটো থাৰ্মোডাইনামিক্সৰ পৰা লোৱা হৈছে আৰু ইয়াতে কাৰ্নট ইঞ্জিন আৰু ইয়াৰ ইফিচিয়েঞ্চিৰ কথা কোৱা হৈছে প্ৰশ্নটো সমাধান কৰাৰ আগত অকণমান বেকগ্ৰাউণ্ড আমি ডিছকাছ কৰি লওঁ আমি সকলোৱে জানো যে কাৰ্নট ইঞ্জিন ইজ দ্য মষ্ট ইফিচিয়েণ্ট ইঞ্জিন য'ৰ পৰা আমি মেক্সিমাম ইফিচিয়েঞ্চি ড্ৰ কৰিব পাৰোঁ যেতিয়া আমি পিভি ডায়েগ্ৰামত কাৰ্নট চাইকেলটো প্লট কৰোঁ তেতিয়াহ'লে আমি চাৰিটা ষ্টেপ ইনভলভ হৈ থকা দেখা পাওঁ ষ্টেপকেইটা আছিলে isothermal expansion, adiabatic expansion, isothermal compression, adiabatic compression. যেতিয়া আমি প্ৰত্যেকটো ষ্টেপৰ কাৰণে ৱৰ্ক ডান কেলকুলেট কৰোঁ আৰু আল্টিমেটলি যেতিয়া আমি টোটেল ৱৰ্ক ডান ওলাওঁ তাৰ পৰা আমি ইফিচিয়েঞ্চি অফ ডেট চাৰ্কেল কেলকুলেট কৰিব পাৰোঁ মনত পৰিছে আপোনালোকৰ গতিকে সেই ইফিচিয়েঞ্চিৰ এক্সপ্ৰেশ্যনটো ইন টাৰ্মছ অফ টেম্পাৰেচাৰ আমি কেনেকৈ লিখিব পাৰোঁ ইটা ইজ ইকুৱেল টু 1 মাইনাছ T2 ডিভাইডেড বাই T1 ইয়াতে T1 আৰু T2 কি আছিলে T1 আছিলে আমাৰ source temperature T1 is the source temperature আৰু T2 is nothing but the sink temperature গতিকে this is the formula for efficiency it is the sink temperature গতিকে এই ইকুৱেশ্যনটোৰ আমি নাম দিলোঁ 1 আৰু এই 1 নম্বৰ ইকুৱেশ্যনটোৰ সহায়তে আমি গোটেই প্ৰব্লেমটো সমাধান কৰিব পাৰিম সো ইয়াতে কি কি দিয়া আছে আমি প্ৰথমতে চাই লওঁ ইফিচিয়েঞ্চি দিয়া আছে 25% যিটোক আমি লিখিব পাৰোঁ 0.25 temperature of the sink আমাক দিয়া আছে কিমান দিছে T2 is equal to 27 degree Celsius যেতিয়া আপোনালোকে টেম্পাৰেচাৰ ভ্যালু এই ইকুৱেশ্যনটোত পুট কৰিবা তোমালোকে কি কৰিবা টেম্পাৰেচাৰটো কেলভিনত লিখিবা ডিগ্ৰী সেলসিয়াছত নহয় গতিকে আমি এটো কেলভিনলৈ কনভাৰ্ট কৰিম 27 ডিগ্ৰী সেলসিয়াছ is equal to 300 কেলভিন কাৰণ আমি জানো 1 ডিগ্ৰী সেলসিয়াছ is equal to 273 কেলভিন ঠিক আছে আমি T1 ৰ ভ্যালুটো নাজানো আমি T1 ৰ ভ্যালু উলিয়াব লাগে ফৰ দিস কেস সো T1 ৰ ভ্যালু উলিয়াবৰ কাৰণে আমি 1 নম্বৰ ইকুৱেশ্যনটো ইউজ কৰিম আৰু গোটেই জনা ভ্যালুকিটা আমি 1 নম্বৰ ইকুৱেশ্যনত পুট কৰিম আমি ইটাৰ ইফিচিয়েঞ্চি ভ্যালু জানো ইট ইজ নাথিং বাট 0.25 ইজ ইকুৱেল টু 1 মাইনাছ T2 T2 ভ্যালু আমি গম পালো 300 ডিভাইডেড বাই T1 আমি এই ইকুৱেশ্যনটো সমাধান কৰি T1 ৰ ভ্যালু ক্যালকুলেট কৰিব লাগে গতিকে আমি নেক্সট স্লাইডত চাও কেনেকৈ আমি ক্যালকুলেট কৰিম T1 ৰ ভ্যালু it is nothing but 300 divided by T1 is equal to 1 minus 0.25 which is equal to 0.75 ultimately T1 or value to ami ki pam it is 300 divided by 0.75 which is equal to 400 Kelvin 400 Kelvin ami palo 300 divided by 0.75 kori this is the source temperature for the efficiency 25% ঠিক আছে এখিলৈকে তোমালোকে বুজি পাইছা নেক্সট পাৰ্টত কি কৈছে সোৱা কোৱেশ্যনটোত যে by how many degree should the temperature of the source be changed to increase the efficiency by 100% of the original efficiency কিমান আছে 25% so next time efficiency কিমান হ'ব 100% of this 25% efficiency গতিকে আমাৰ নতুন efficiency আমি ইটাটো কেনেকৈ লিখিব পাৰো original efficiency আছিল আমাৰ 0.25 এতিয়া 0.25 or 100% increase হৈছে so 100 divided by 100 আমি efficiency লিখিব পাৰো 0.5 okay মানে 50% efficiency কথা ইয়াতে কোৱা হৈছে so 8.5 efficiency কাৰণে আমি কি কৰিম আকৌ source temperature টো ক্যালকুলেট কৰিম so let us consider T1 dash is the new source temperature okay গতিকে আমি আকৌ 1 নম্বৰ ইকুৱেশ্যনটোৰ সহায় লম আৰু আমি T1 ড্যাশৰ ভ্যালুটো ক্যালকুলেট কৰিম সো আমি ইফিচিয়েঞ্চি ভ্যালু পুট কৰিম 0.5 is equal to 1 minus T2 কিমান আছিল ভ্যালু 300 ইয়াতে সিঙ্ক টেম্পারেচার চেঞ্জ হোৱা নাই আৰু ইট ইজ T1 ড্যাশ আমি এটোৰ কাৰণে আমি কি কৰিম এতিয়া T1 ড্যাশৰ কাৰণে সমাধান কৰিম
it is nothing but 300 divided by T1 dash is equal to 1 minus 0.5, which is equal to 0.5. Okay, 0.5. ঠিক আছে, আমি নেক্সট ষ্টেপত T1 ডেছৰ ভেলুটো পাই যাম। So T1 dash can be written like 300 divided by 0.5, which is equal to 600 Kelvin. Okay, আমি প্ৰথমতে T1 কিমান পাইছিলো 400 Kelvin পাইছিলো আৰু এতিয়া T1 dash কিমান পালো নিউ সোর্স টেম্পারেচার ইট ইজ 600 Kelvin। আমাক কিমান ইনক্রিজ হ'ব হেতু কোৱেশ্যনত সুধিছে। গতিকে আমি ইনক্রিজ ইন সোর্স টেম্পারেচার আমি কি লিখিব পাৰো T1 dash minus T1, that is 600 Kelvin minus 400 Kelvin, which is equal to 200 Kelvin. ঠিক আছে, এতিয়া যদি আমি অপশন কিটা চাও আমি দেখিম যে ইয়াতে অপশন কিটাত কেলভিনত দিয়া নাই, আমাৰ ডিগ্ৰী সেলসিয়াছত দিয়া আছে। গতিকে আমি এই কেলভিনটো কোলে কনভার্ট কৰিব লাগিব ডিগ্ৰী সেলসিয়াছলৈ কনভার্ট কৰিব লাগিব। যদি আমি এইখিনি স্টেপত যদি কনভার্ট কৰো হিহতক লাইক আমি 600 Kelvin minus 400 Kelvin টু আমি প্ৰথমতে যদি সেইখিনি জায়গাত আমি কি কৰো ডিগ্ৰী সেলসিয়াছলৈ কনভার্ট কৰি লওঁ তেতিয়া আমি কিমান পাম ডিগ্ৰী সেলসিয়াছৰ ডিফাৰেন্সটো আপোনালোকে কৰি চাব পাৰে আৰু ইট উইল বি সেম এজ 200 ডিগ্ৰী সেলসিয়াছ। যদি আমি ডিগ্ৰী সেলসিয়াছটো উলিয়াও তেতিয়া হলে আমি ডিফাৰেন্সটো কিমান পাম 200 ডিগ্ৰী সেলসিয়াছ, বিকজ সেম কোয়ান্টিটি 273 ডিগ্ৰী কি হ'ব সৰি কেলভিনটো আমাৰ কি হৈ যাব 42 কেলভিন ইউনিটৰ পৰা মাইনাস হৈ যাব। আলটিমেটলি আমাৰ হেতু ধৰণৰ কোনো ইম্প্যাক্ট নাথাকিব। সো আলটিমেটলি আমি final answer to palu in terms of degree Celsius, which is equal to increase by 200 degrees Celsius, that is the option B. So option B is the correct one. Okay, গতিকে এনেধৰণে আমি এই প্ৰবলেমটো সমাধান কৰিব পাৰো। কোৱেশ্যন দুটো তোমালোকক কোৱা হৈছে যে a proton, a deuteron and an alpha particle with same kinetic energy enters into a uniform magnetic field at right angles to the magnetic field. The ratio of the radii of the respective circular paths is, আমি জানো যে এটা চাৰ্জ পাৰ্টিকুলে যেতিয়া ইউনিফৰ্ম ম্যাগনেটিক ফিল্ডত এন্টাৰ কৰে উইথ সাৰ্টেন ভেলোসিটি তেতিয়া হলে সেই চাৰ্জ পাৰ্টিকলটোৱে এটা ম্যাগনেটিক ফোর্স এটা ফিল কৰে এন্ড ডিউ টু দিস ম্যাগনেটিক ফোর্স এই চাৰ্জ পাৰ্টিকলটোৱে এটা সাৰ্কুলাৰ পাথ আৰু নহবা এটা হেলিকেল পাথ ট্ৰেভেল কৰে ইন দ্যাট ইউনিফৰ্ম ম্যাগনেটিক ফিল্ড ডিপেন্ডিং আপন দ্য এংগল between the velocity vector of the charge particle and the magnetic field vector. Okay, এতিয়া আমি যেটো ফোর্স দ্য ম্যাগনেটিক ফোর্সৰ কথা আমি কৈছো সেই ফোর্সৰ এক্সপ্ৰেছনটো আমি লৰেন্স ফোর্সৰ ইকুৱেশ্যনৰ পৰা ল'ব পাৰো। প্ৰথমতে আমি লিখি লওঁ লৰেন্স ফোর্সৰ এক্সপ্ৰেছনটো এবাৰ ৰিকল হৈ যাব। Let us consider a charge particle moving in a electric and magnetic field. সেইটোৰ এক্সপ্ৰেছন দিছিলে লৰেন্সে, সো এটোক আমি লৰেন্স ফোর্স বুলি কওঁ আৰু এক্সপ্ৰেছনটো হৈছে F is equal to QE. E is the electric field plus Q into V cross B. Okay, ইয়াতে V হৈছে velocity of the charge particle, B হৈছে the magnetic field. ঠিক আছে, ইয়াতে আমাৰ প্ৰশ্নটোত ইলেক্ট্ৰিক ফিল্ডৰ কথা মেনশন কৰা নাই, গতিকে this part we consider here as 0. Okay, only the magnetic field will be there, যেটোক আমি এতিয়া FV বুলি লিখিছিলো magnetic field QV cross B. এতিয়া প্ৰশ্নটোত কোৱা আছে যে the angle between the velocity vector and the magnetic field vector is what 90 degree perpendicular বুলি কোৱা আছে at right angles. Okay, this is the magnetic field vector and this is the velocity vector. গতিকে আলটিমেটলি আমি যেটো এক্সপ্ৰেছন পালো আমি আলটিমেটলি এক্সপ্ৰেছনটো কি পাম QVB because sin of 90 degree is equal to 1. গতিকে আমি এটো লিখিম FB, the magnetic force on the charged particle. কিন্তু ইয়াতে কেইটা চাৰ্জ পাৰ্টিকল দিয়া আছে তিনটা চাৰ্জ পাৰ্টিকল দিয়া আছে proton, deuteron and alpha particle. এটা প্রোটনটোক আমি কি বুলি লিখো ইট ইজ নাথিং বাট এ হাইড্রোজেন নিউক্লিয়াস হয়। ডিউট্রনটোক আমি লিখো হাইড্রোজেন, কিন্তু ইয়াতে ডিউট্রনত কি থাকে এটা প্রোটন আৰু এটা নিউট্রন, গতিকে মাস নাম্বাৰ ডিউট্রনৰ কিমান হয় 2 আৰু আলফা পাৰ্টিকলটো আছিল কিমান হিলিয়াম, ইট ইজ 4He2 হিলিয়াম নিউক্লিয়াস। ইয়াতে প্রোটন থাকে দুটা আৰু নিউট্রন থাকে দুটা, টোটাল মাস নাম্বাৰ সেই কাৰণে কিমান হৈছে 4 হৈছে। সো প্ৰথমতে আমি কি কৰো ইয়াৰে চাৰ্জ আৰু মাস কিটা আমি লিখি লওঁ। So, charge of this proton is equal to 1e. Okay, electronor charge of সমান থাকে। Then the charge on this deuteron, যেটোক আমি capital D বুলি suppose represent কৰিছো আৰু এটোত আমি লিখিব পাৰো 1e. And then charge of an alpha particle is nothing but 2e because ইয়াতে কি হয় দুটা proton থাকে। Then the mass of the proton is equal to the mass of the proton. Then
দ্য মাছ অফ দ্য নিউট্ৰন, ইয়াতে চোৱা নিউট্ৰনৰ মাছ নাম্বাৰ কিমান 2, গতিকে ইয়াতে এটা নিউট্ৰন ইয়াতে এটা প্ৰটন থাকে, গতিকে আমি ইয়াতে লিখিব পাৰোঁ 2mp বিকজ মাছ অফ দ্য নিউট্ৰন ইজ কনচিডাৰ্ড নিয়াৰলি ইকুৱেল টু দ্য মাছ অফ দ্য প্ৰটন। অ'কে, চ' সেইকাৰণে আমি 2mp বুলি ৰিপ্ৰেজেণ্ট কৰিছোঁ। ইয়াতে যিকণ ডিফাৰেঞ্চ আছে মাছ অফ দ্য প্ৰটন এণ্ড মাছ অফ দ্য নিউট্ৰন, আমাৰ সেই ডিফাৰেঞ্চখনে এই কুৱেশ্যনটোত একো ধৰণৰ হেম্পাৰ নকৰে। নেক্সট আমি মাছ অফ দিছ আলফা পাৰ্টিকল আমি লিখিম কি 4mp, ঠিক আছে, বিকজ ইয়াৰে মাছ নাম্বাৰ কি হৈছে 4। এইখিনিলৈকে তোমালোকে বুজি পাইছা? নেক্সট চোৱা, যেতিয়া এটা চাৰ্জ পাৰ্টিকলে মেগনেটিক ফিল্ডত 90 ডিগ্ৰী এংগলত প্ৰৱেশ কৰে তেতিয়াহ'লে সি কি পাথ ট্ৰেভেল কৰে? চাৰ্কুলাৰ পাথ আমাক দিয়াই আছে। যেতিয়া এটা পাৰ্টিকলে চাৰ্কুলাৰ পাথত ঘূৰি ফুৰে তেতিয়াহ'লে সি এটা কি ফ'ৰ্চ এক্সপিৰিয়েঞ্চ কৰে? আমি সকলোৱে জানো চেণ্ট্ৰিপিটেল ফ'ৰ্চ। আৰু এট দ্য ইকুইলিব্ৰিয়াম যদি পাৰ্টিকলটো ঘূৰি ফুৰিব হয় এটা চাৰ্কুলাৰ পাথত তেতিয়াহ'লে এই চেণ্ট্ৰিপিটেল ফ'ৰ্চটো কাৰ সৈতে সমান হ'ব লাগিব? মেগনেটিক ফিল্ডৰ যিটো ফ'ৰ্চ সেইটো ফ'ৰ্চটোৰ সৈতে সমান হ'ব লাগিব। চ' আমি লিখিম এট ইকুইলিব্ৰিয়াম, অ'কে, যিটো এফ চেণ্টিপিটেল ইজ ইকুৱেল টু এফ বি। চ' আমি ইয়াতে লিখিব পাৰোঁ এম ভি স্কুৱেৰ ডিভাইডেড বাই আৰ ইজ ইকুৱেল টু কিউ ভি পি, বিকজ এইটোৰ ফৰ্মুলাটো আমি ভেলুটো আমি ডিৰাইভ কৰিয়ে থৈছোঁ। আৰু হোৱাট ইজ আৰ? আৰ ইজ দ্য ৰেডিয়াছ অফ দ্য চাৰ্কুলাৰ পাথ ইন হুইচ ইট ইজ ট্ৰেভেলিং। আমি এই আৰৰ ৰেচিঅ'ই আমি উলিয়াব লাগে। যদি আমি অলপমান চিম্প্লিফাই কৰোঁ দেন উই গেট দিছ ইকুৱেশ্যন এজ আৰ ইজ ইকুৱেল টু এম ভি বাই কিউ বি। গতিকে এই কুৱেশ্যনটোৰ আমি নাম দিলোঁ 2, ঠিক আছে। আৰৰ এছপেক্টত আমি এইকেইটা কোৱান্টিটিৰ ভেলু পাই গৈছোঁ, ঠিক আছে, এইটো এটা ৰিলেশ্যন। এতিয়া চোৱা, ইন আৱাৰ পাৰ্টিকুলাৰ কুৱেশ্যন দেয়াৰ ইজ ন' মেনশ্যন অফ ভেলচিটি। ইয়াতে ভেলচিটিৰ কথা একো কোৱা হোৱা নাই, কিন্তু ইয়াতে এটা ইনফৰমেশ্যন দিয়া আছে যে কাইনেটিক এনাৰ্জি অফ অল দ্য 3 পাৰ্টিকলছ আৰ ছেইম। অ'কে, গতিকে আমি এই ভেলচিটিটোক কাইনেটিক এনাৰ্জি টাৰ্মছত লিখিব পাৰোঁ নেকি আমি চাম। চ' যদি আমি কাইনেটিক এনাৰ্জি আমি যদি লিখোঁ কে হিচাপে তেতিয়াহ'লে আমি লিখিব পাৰোঁ হাফ অফ এম ভি স্কুৱেৰ। আল্টিমেটলি আমি ভিৰ এক্সপ্ৰেশ্যন পাই গ'লোঁ। ভিৰ এক্সপ্ৰেশ্যনটো আমি কি পাম? √2k, অ'কে, ডিভাইডেড বাই √m। চ' আল্টিমেটলি আমি লিখিব পাৰোঁ √2k বাই m, অ'কে, এইটো ক'ৰ ভিতৰত আহিব? ৰুটঅভাৰৰ ভিতৰত আহিব এই এক্সপ্ৰেশ্যনটো। দিছ ইজ দ্য ভেলু অফ ভেলচিটি উইথ ইন টাৰ্মছ অফ কাইনেটিক এনাৰ্জি এণ্ড মাছ। গতিকে এই ভেলচিটিৰ ভেলুটো আমি ইকুৱেশ্যন 2ত এতিয়া পুট কৰি দিম। চ' ইকুৱেশ্যন 2ত এতিয়া আমি পুট কৰি দিম এই ভেলচিটিৰ এক্সপ্ৰেশ্যনটো। আমি লিখিব পাৰোঁ এম কিউ বি ইনটু √2k বাই m, ঠিক আছে। এমটো ইয়াত ৰুটঅভাৰ ভিতৰত আছিলে, ইয়াতে ৰুটঅভাৰ বাহিৰত আছে। যেতিয়া এইকেইটা কাটা যাব তেতিয়াহ'লে আমি ওপৰত এক্সপ্ৰেশ্যনটো পাম √2km ডিভাইডেড বাই কিউ বি। চ' দিছ ইজ দ্য এক্সপ্ৰেশ্যন অফ আৰ। অ'কে, আমি আৰৰ এক্সপ্ৰেশ্যনটো পালোঁ। এইটো ইকুৱেশ্যনৰ নাম দিলোঁ আমি 3। ষ্টেপ বাই ষ্টেপ কৰি যাবা, প্ৰত্যেকটো ষ্টেপ বুজি যাবা। ইয়াৰে এই যিটো ষ্টেপ মই তোমালোকক লিখিছোঁ দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট। আই উইল এক্সপ্লেইন এট দ্য লাষ্ট অফ দ্য কুৱেশ্যন। অ'কে, এতিয়া চোৱা, আমি আৰৰ এক্সপ্ৰেশ্যনটো পালোঁ উইথ ৰেচপেক্ট টু দিছ কাইনেটিক এনাৰ্জি, মাছ, দ্য চাৰ্জ এণ্ড দ্য মেগনেটিক ফিল্ড। আমাক পাৰ্টিকল দিয়া আছে 3টা, আমি সেই পাৰ্টিকলকেইটাৰ ৰেডিয়াছৰ ৰেচিঅ'টো উলিয়াব লাগে। গতিকে আমি এতিয়া লিখোঁ, যদি আৰ পি যদি প্ৰটনৰ কাৰণে আমি লিখোঁ তেতিয়াহ'লে আমি এইটো এক্সপ্ৰেশ্যনটো কি বুলি লিখিব পাৰোঁ? 2k, কাইনেটিক এনাৰ্জি একেই, হোৱাট ইজ দ্য মাছ অফ দ্য প্ৰটন? mp, অ'কে, অকল এই টাৰ্মটোৱে ৰুটঅভাৰৰ ভিতৰত আছিলে হয়তো, অ'কে, অকল ওপৰৰ টাৰ্মটোৱে ৰুটঅভাৰৰ ভিতৰত আছিলে। চ' দিছ টাৰ্ম উইল কাম আণ্ডাৰ ৰুটঅভাৰ, অ'কে, দিছ ৰুট ডিভাইডেড বাই কিউ বি। কিউ আছিলে কিমান? 1e আছিলে। ফৰ আলফা ইট ইজ নাথিং বাট 2kmp ডিভাইডেড বাই eb, অ'কে, দিছ ইজ ফৰ প্ৰটন। অ'কে, দেন নিউট্ৰনৰ কাৰণে আমি কি লিখিব পাৰোঁ? 2kmd qdb, আমি এনেকৈ লিখিব পাৰোঁ। মেগনেটিক ফিল্ড আৰু কাইনেটিক এনাৰ্জি আমাক একেই বুলি কৈছে, গতিকে আমি ইয়াতে 2 ইনটু k ইনটু হোৱাট ইজ দ্য মাছ? ইট ইজ নাথিং বাট 2p, অ'কে, ডিভাইডেড বাই চাৰ্জ কিমান? 1e, অ'কে, 1e ইনটু p। গতিকে দিছ ইজ দ্য ৰেডিয়াছ এক্সপ্ৰেশ্যন ফৰ নিউট্ৰন। এণ্ড হোৱাট ইজ দ্য এক্সপ্ৰেশ্যন ফৰ আলফা? আলফাৰ কাৰণেও আমি লিখিব পাৰোঁ
2km alpha divided by q alpha b. Okay, যদি আমি এইটো লিখো আমি লিখিব পাৰো 2k ইয়াতে মাছ কিমান হ'ব 4mp divided by ইয়াতে চাৰ্জ 2e into b. গতিকে যেতিয়া আমি ৰেচিঅ' ল'ম তেতিয়াহ'লে সিমিলাৰ কোৱান্টিটি কিটা কি হৈ যাব কেনসেল আউট হৈ যাব হয় নহয় ৰেচিঅ' যেতিয়া আমি ল'ম তেতিয়াহ'লে সিমিলাৰ কোৱান্টিটি কিটা কেনসেল আউট হৈ যাব সো ইয়াতে সিমিলাৰ কোৱান্টিটি কি কি আছে চোৱা mp 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 সবতে আছে ৰুট অভাৰ 2kmp মানে 2kmp এই বস্তুটো ওপৰৰ টাৰ্মত গোটেইকেইটাতে কমন আছে তলত কি কমন আছে eb সো এই যেটো টাৰ্ম আছে এই টাৰ্মটো গোটেইকেইটাতে কমন আছে সো এই গোটেই টাৰ্ম কিটাৰ পৰা কি হ'ব এইটো কেনসেল আউট যাব বিকজ উই আৰ নাও টেকিং দ্য ৰেচিঅ' সো ইয়াতে বাকি কি থাকিব চোৱা ফৰ rp প্ৰোটনৰ ৰেডিয়াছৰ কাৰণে অকল কি টাৰ্ম বাকি থাকিব চোৱা ওপৰত ৰুট অভাৰ 1 ওকে ডিভাইডেড বাই 1 বাকি থাকিব বিকজ বাকি গোটেইখিনি আমি বাহিৰত লৈ ললো ইজ টু ইটোৰ কাৰণে কি বাকি থাকিব চোৱা ৰুট অভাৰ 2 তলত কি বাকি থাকিব 1 ইজ টু ওপৰত কি বাকি থাকিব ৰুট অভাৰ 4 তলত বাকি থাকিব 2 ওকে সো আমি এখিলাকে কৰিব পাৰিলো কেনেকৈ কৰিছো তোমালোকে বুজি পাইছা গতিকে rp to rd to r alpha যদি আমি লিখো তেতিয়া আমি লিখিব পাৰিম 1 is to root over 2 to 1 so this is the ratio of their radii okay এইটোৱে হৈছে হিয়তৰ ৰেডিয়াস ইন দা ম্যাগনেটিক ফিল্ডৰ ৰেচিঅ' বুজি পাইছা এখিলাকে আমি এনেকুৱা ধৰণে প্ৰবলেমটো সলভ কৰিব পাৰো ঠিক আছে আশা কৰো তোমালোকে এই প্ৰবলেমটো বুজি পাইছা আৰু ইয়াৰে মই এটা কৈছিলো যে ইয়াতে ইম্পৰ্টেন্ট এটা কনসেপ্ট আছে যেটো কাইনেটিক এনাৰ্জি আমি ভেলোসিটিৰ টাৰ্মত লিখিছো সো এই এক্সপ্ৰেছনটো তোমালোকে মনত ৰাখিবা বিকজ এই এক্সপ্ৰেছনটো তোমালোকৰ বেলেগ ধৰণৰ কিছুমান কোৱেশ্যনটো ইউজ হ'ব পাৰে লাইক ফটো ইলেক্ট্ৰিক ইফেক্টৰ কোৱেশ্যনটো আমাৰ এই বস্তুটো আহিব পাৰে বিকজ ফটো ইলেক্ট্ৰিক ইফেক্টত এজ আই ডিসকাসড ইন আৱাৰ ফাৰ্স্ট ভিডিঅ' অলসো আমি এটা এক্সপ্ৰেছন পাইছিলো সো এইখিনিতে আমাৰ এইটো শেষ হৈছে সো যেতিয়া আমি কাইনেটিক এনাৰ্জি ম্যাক্সিমাম লিখিছিলো ইট ইজ ইকুৱেল টু h nu minus phi naught is the work function h nu is the energy of the photon that is incident on the metal surface and ke max is the maximum kinetic energy of the photoelectron with which it emits okay so এই যেটো kinetic energy maximum value আসলে কেতিয়াবা প্ৰশ্নত তোমালোকৰ এইখিনি দিয়া নাথাকিব তোমালোকক velocity দিয়া থাকিব দেন তোমালোকে কি উলিয়াব পাৰিবা এই velocity ইকুৱেশ্যনটো ইউজ কৰি পেলাই √2k/m এই ইকুৱেশ্যনটো ইউজ কৰি পেলাই তুমি কি কৰিব পাৰিব পাৰা এই কাইনেটিক এনাৰ্জিটো উলিয়াব পাৰিব পাৰা ঠিক আছে গতিকে এই এক্সপ্ৰেছনটো অলপমান মাইণ্ডত ৰাখিবা বাকি আমি এনেকুৱা ধৰণৰ প্ৰবলেম এনেকুৱা স্টেপ বাই স্টেপ কৈ সলভ কৰিব পাৰো ঠিক আছে দিস ইজ দা এক্সপ্ৰেছন ফৰ লৰেন্স ফোৰ্স সো নাও এতিয়া আমি কি চাম নেক্সট কুৱেশ্যনটো চাও সো নেক্সট কুৱেশ্যনটো কি আছে সোয়া ইয়াতে নেক্সট কুৱেশ্যনটোত কৈছে যে a body ties a stone of mass 100 gram to the end of a 2 meter long string and whirls it around in a horizontal plane. The string can withstand a maximum tension of 80 Newton, into N capital hobo. And if the maximum speed with which the stone can revolve is k pi revolution per minute, the value of k is. Okay. গতিকে এই প্ৰবলেমটোত আমি কি কৰিব লাগে ৰিভলিউশন পাৰ মিনিট এটা এক্সপ্ৰেছন দিয়া আছে আমি কে ভ্যালুটো উলিয়াব লাগে আউট অফ দিস 4 ওকে এটা চাৰিটা অপচন আছে আমি কাৰেক্ট অপচনটো ফাইন্ড আউট কৰিব লাগে সো সোয়া ইয়াতে প্ৰথমতে কোৱা হৈছে যে এটা ষ্টোন এডাল ৰছিত বান্ধা আছিল এডাল ষ্ট্ৰিঙত বান্ধা আছিল আৰু ইয়াতে কৈছে দা ষ্ট্ৰিং ইজ মাছলেছ এণ্ড আনষ্ট্ৰেচেবল সো ষ্ট্ৰিংডালৰ মাছ আমি কনসিডাৰ কৰিব নালাগে আৰু ষ্ট্ৰিংডালৰ ডিসটেন্সটো সদায় আমি কি ধৰিব লাগে ফিক্স ধৰিব লাগে বিকজ ইট ইজ আনষ্ট্ৰেচেবল সো যেতিয়া এখন হৰাইজন্টেল প্লেনত আমি এডাল ঘূৰাম ঠিক আছে আমি এটা কি পাম সার্কুলার পাথ পাম ওকে এটা সার্কুলার পাথত আমি এটো ঘূৰাব পাৰিম ওকে ৰেডিয়াস অফ দা সার্কুলার পাথ উইল বি হোৱাট r ওকে লেংথ অফ দা স্ট্ৰিং আৰু এটো সার্কুলার পাথত ঘূৰি থাকিব দা মাস m ওকে যেতিয়া সার্কুলার পাথত ঘূৰি থাকিব তেতিয়া হলে আমি তাৰ লগত এটা এঙ্গুলাৰ ভেলোসিটি এসোসিয়েট কৰিব পাৰো দ্যাট উই অল নো হয় angular velocity concept to কিয় আমি ৰাখিছো because ইয়াতে revolution per minute কৈছে when we get the expression or the value of angular velocity then we can calculate the frequency of rotation that is revolution per second okay গতিকে আমি step by step আগবাঢ়িম প্ৰথমতে আমি লিখি লওঁ কি কি দিয়া আছে প্ৰথমতে mass of the object দিয়া আছে 100 গ্ৰাম so in kg আমি লিখিম SI unitত 0.1 kg then the length that is the radius is given it is 2 meter the tension on the string is also given it is 80 Newton আমি ওমেগা কি না জানো টেনশনৰ কথাটো চোৱা যেতিয়া স্ট্ৰিংডালত ঘূৰি আছে সো এটা টেনশনাল ফোর্স এক্ট কৰি আছে ঠিক আছে টুৱাৰ্ডছ দা সেন্টাৰ আৰু এই ফালেও
আউট অফ দ্য চেণ্টাৰ এটা ফ'ৰ্চ এক্ট কৰি আছে। চ' এতিয়া এই দুটা ফ'ৰ্চ কি হ'ব লাগিব, এট ইকুইলিব্ৰিয়াম বেলেঞ্চড হ'ব লাগিব, ঠিক আছে। চ' এট ইকুইলিব্ৰিয়াম, আকৌ একে ইকুইলিব্ৰিয়াম কণ্ডিশ্যন এটাই, ইকুইলিব্ৰিয়াম, অ'কে, ইকুইলিব্ৰিয়ামত কি হ'ব লাগিব, যিটো তোমাৰ টেনশ্যন ফ'ৰ্চটোক বেলেঞ্চ কৰিব লাগিব কোনে, দ্য চেণ্ট্ৰিপিটেল ফ'ৰ্চ এম ভি স্কুৱেৰ বাই আৰ, ঠিক আছে। এইখিনিলৈকে আমি পালোঁ। এতিয়া আমাক ভি ইজ দ্য লিনিয়াৰ ভেলচিটি, ইয়াতে ভিটো কি হৈছে, লিনিয়াৰ ভেলচিটি অফ দ্য অবজেক্ট। যেতিয়া এটা অবজেক্ট চাৰ্কুলাৰ পথত ঘূৰি থাকে তেতিয়া হোৱাট ইজ দ্য ৰিলেশ্যন বিটুইন দ্য লিনিয়াৰ এণ্ড এংগুলাৰ ভেলচিটি, ডেট উই ন' ভি কেন বি ৰিটেন লাইক আৰ ওমেগা। অ'কে, আমি জানো আমাক যিহেতু ওমেগাৰ ভেলু লাগে, আমি লিখিম ওমেগা ইজ ইকুৱেল টু ভি বাই আৰ। অ'কে, আমি এনেকুৱাকৈ ওমেগাৰ ভেলুটো আমি লাগে, গতিকে আমি ইয়াতে কি কৰিম, ভি ভেলুটো ৰিপ্লেচ কৰি দিম, আমি লিখিম এম আৰ স্কুৱেৰ omega square divided by r, which is nothing but m omega square r. Okay, this is the value of tension. So tension or value to ami ekhilake palu. Okay, m omega square r. Eta swa value bilak ami dia ase neki, ami dia value bilak ami likhim. So omega square is equal to t by m r. Okay, t value kiman dia ase, 80 dia ase, m value kiman 0.1, r radius is what, 2. গতিকে আমি যেতিয়া এইটো কৰিম তেতিয়াহ'লে আমি কিমান পাম, 400 পাম। য়েছ, 400 আমি পাম ওমেগা স্কুৱেৰ। চ' ওমেগাৰ ভেলু আমি কিমান পাম, √400, ডেট ইজ নাথিং বাট 20। চ' 20 পালোঁ আমি কি, এংগুলাৰ ভেলচিটি। চ' যদি আমি ফ্ৰিকুৱেঞ্চি উলিয়াব বিচাৰোঁ তেতিয়াহ'লে আমি লিখিব পাৰিম ওমেগা ইজ ইকুৱেল টু 2 পাই এফ ইজ ইকুৱেল টু 20, হয়। গতিকে এফ ইজ ইকুৱেল টু 20 ডিভাইডেড বাই 2 পাই, আল্টিমেটলি আমি এইটো কি পালোঁ, 10 পালোঁ। এতিয়া চোৱা ইউনিটৰ কথা আহি গ'ল। এতিয়া এইটো কি হৈ গ'ল, ফ্ৰিকুৱেঞ্চি মানে ৰিভলিউশ্যন পাৰ ছেকেণ্ড, ফ্ৰিকুৱেঞ্চি ইউনিটটো কি হৈছে, ছেকেণ্ডত আমি টাইমটো লিখোঁ। কিন্তু ইন আৱাৰ কুৱেশ্যন এইটো ট্ৰিক দিয়া আছে যে কে বাই পাই ৰিভলিউশ্যন পাৰ মিনিট। চ' বি কেয়াৰফুল, যেতিয়া প্ৰব্লেম এটা ছল্ভ কৰা অলপমান কেয়াৰফুলি ছল্ভ কৰিবা, ইউনিটবিলাকো ভালকৈ চাবা। ইয়াতে ছেকেণ্ড আছে কিন্তু আমাক কুৱেশ্যন পেপাৰত কি দিয়া আছে, মিনিট দিয়া আছে। গতিকে আমি ফ্ৰিকুৱেঞ্চিটো ক'লৈ লৈ যাব লাগিব, ৰিভলিউশ্যন পাৰ মিনিটত লৈ যাব লাগিব। যদি আমি মিনিটত নিওঁ তেতিয়াহ'লে আমি কি কৰিব লাগিব, ইয়াৰ লগত 60 দি মাল্টিপ্লাই কৰিব লাগিব, দেন উই গেট ৰিভলিউশ্যন পাৰ মিনিট। য়েছ, চ' আল্টিমেটলি উই গেট 600 ডিভাইডেড বাই পাই ৰিভলিউশ্যন পাৰ মিনিট। চ' এতিয়া এই এক্সপ্ৰেশ্যনটো যদি 600 ডিভাইডেড বাই পাই, আমি এই কুৱেশ্যনটোক কে বাই পাই লগত আমি যদি কম্পেয়াৰ কৰোঁ, দেন উই গেট দ্য ভেলু অফ কে, দ্য কে ভেলু উইল বি ইকুৱেল টু 600 ইন আৱাৰ কুৱেশ্যন। অ'কে, চ' 600, চ' ইয়াতে 600 ভেলুটো আছেনে চোৱা, য়েছ, অপশ্যন চি 600। অ'কে, হোপ তোমালোকে বুজি পাইছা। এনেকুৱাকৈ আমি অলপমান ফিজিক্সটো ইউজ কৰি পেলাই প্ৰব্লেমবিলাক ছল্ভ কৰিব পাৰোঁ। ইন দিছ লেকচাৰ ছিৰিজ আমি এনেকুৱাকৈ কিছুমান প্ৰব্লেম ল'ম যিখিনি পটেঞ্চিয়েলি ইম্পৰ্টেণ্ট, বহুতবাৰ আহি গৈছে বহুতটা চিফ্টত, লাষ্ট ইয়েৰ বা এই বছৰো আহিব পৰা সম্ভাৱনা আছে। গতিকে প্লিজ বি উইথ আছ, ছাপৰ্ট আছ, চ' ডেট উই কেন ব্ৰিং ইউ ভেৰি গুড অৰ ইম্পৰ্টেণ্ট কুৱেশ্যনছ। যদি তোমালোকৰ কিবা কুৱেৰি থাকে, ডাউট থাকে, যদি তোমালোকৰ ফালৰ পৰা কিবা কুৱেশ্যন থাকে তেতিয়াহ'লে প্লিজ কমেণ্টত পষ্ট কৰিবা, আমি চেষ্টা কৰিম তাৰ ৰিপ্লাই দিবৰ কাৰণে। গতিকে আহা আমি নেক্সট প্ৰব্লেমটো ছল্ভ কৰোঁ। চোৱা, ইন ইয়ৰ ফ'ৰ্থ কুৱেশ্যন কি কোৱা হৈছে যে এ নিউক্লিয়াছ এ হেভিং মাছ 220 এণ্ড ইটছ বাইণ্ডিং এনাৰ্জি পাৰ নিউক্লিয়ন ইজ 5.6 MeV. It splits into two fragments B and C of mass numbers 105 and 115. The binding energy of the nucleons in B and C is 6.4 MeV per nucleon. The energy released per fission is. Okay, so ইয়াতে এটা ফিছন ৰিয়েকশ্যনৰ কথা কোৱা হৈছে। ছাপ'জ আমি এটা এলিমেণ্ট ধৰি লৈছোঁ, এটা নিউক্লিয়াছ AXZ, এইটো কি হৈছে, ফিছন হৈছে টু A1YZ1 প্লাছ A2WZ2। অ'কে, এনেকুৱা ধৰণে ই ফিছন হৈছে। ইয়াতে A কিমান দিয়া আছে, ইট ইজ 220, A1 দিয়া আছে 105, A2 দিয়া আছে 115, ঠিক আছে। আৰু কৈছে যে এই যিটো নিউক্লিয়াছ আছে ইয়াৰে বাইণ্ডিং এনাৰ্জি পাৰ নিউক্লিয়ন দিয়া আছে। চ' বাইণ্ডিং এনাৰ্জি পাৰ নিউক্লিয়ন অফ A ডিভাইডেড বাই A is the mass number. Okay, so ইয়াতে দিয়া আছে it is 5.6 MeV. Okay,
এণ্ড ফৰ দিছ প্ৰডাক্টছ A1 এণ্ড A2 ইহঁতৰ বাইণ্ডিং এনাৰ্জি পাৰ নিউক্লিয়ন একেই বুলি কৈছে আৰু ইয়াতে বাইণ্ডিং এনাৰ্জি পাৰ নিউক্লিয়ন ফৰ A1 এণ্ড A2 অ'কে A1 এণ্ড A2 ইজ ইকুৱেল টু কোৱা হৈছে 6.4 MeV বাইণ্ডিং এনাৰ্জি পাৰ নিউক্লিয়ন ডোণ্ট কনফিউজ So total binding energy divided by number of nucleon present on the nucleus is the binding energy per nucleon. এইখিনিতে তোমালোকে আৰু এটা বস্তু মনত ৰাখি লোৱা যেতিয়া আমি মাছ নাম্বাৰ আৰু বাইণ্ডিং এনাৰ্জি পাৰ নিউক্লিয়নৰ গ্ৰাফটো প্লট কৰিছিলোঁ চ' বাইণ্ডিং এনাৰ্জি পাৰ নিউক্লিয়নৰ গ্ৰাফটো প্লট কৰিছিলোঁ তেতিয়াহ'লে আমি প্ৰথমতে কিছুমান পিক পাইছিলোঁ যিবিলাকক মেজিক নাম্বাৰ আছিলে আৰু তাৰপিছত আমি গ্ৰাফটো এনেকুৱা ধৰণে পাইছিলোঁ ইয়াৰে মেক্সিমাম আছিলে কিমান 8.8 MeV is the maximum corresponding to iron Fe56 yes এনেকুৱা আছিলে so এই কোৱেশ্যনটোত আমাৰ যিটো এলিমেণ্টৰ কথা কৈছে সেইটো 220 এইখিনি জেগাত লাই কৰি আছে আৰু সি ষ্টেবিলিটি পাবৰ কাৰণে সি কি হৈছে ফিছন কৰিছে ঠিক আছে so বাইণ্ডিং এনাৰ্জি পাৰ নিউক্লিয়ন ইন ফিছন প্ৰচেছ কি হৈ গৈছে আমাৰ ইনক্ৰিজ হৈ গৈছে সিমিলাৰলি ইন ৰেডিঅ'এক্টিভ ডিকে অলছো বাইণ্ডিং এনাৰ্জিটো আমাৰ কি হ'ব ইনক্ৰিজ হ'ব মনত ৰাখিবা দ্যাটছ ৱাই দ্য ৰেডিঅ'এক্টিভ ডিকে অকাৰ্ছ বিকজ হি লেছ ষ্টেবল ষ্টেটৰ পৰা মোৰ ষ্টেবল ষ্টেটত যাব বিচাৰে আমি ৰেডিঅ' এক্টিভিটি লাষ্ট যিটো আমাৰ পাৰ্ট 1 আছিলে আমি তাতে ভালকৈ ডিছকাছ কৰিছোঁ তোমালোকে এতিয়ালৈকে চোৱা নাই যদি ভিডিঅ'টো এবাৰ চাবা চ' এতিয়া আমি প্ৰব্লেমটো ছল্ভ কৰিব লাগে প্ৰব্লেমটোত আমাক মেইন কুৱেশ্যনটো সুধিছে কিউ ভেলু চ' কিউ ভেলু কাক কয় চ' কিউ ভেলু অফ এ নিউক্লিয়াৰ ৰিয়েকশ্যন কেন বি ডিফাইণ্ড এজ দ্য এমাউণ্ট অফ এনাৰ্জি ৰিলিজ অৰ এবজৰ্বড ডিউৰিং ডেট পাৰ্টিকুলাৰ নিউক্লিয়াৰ ৰিয়েকশ্যন চ' কিমান এনাৰ্জি এবজৰ্ব হৈছে বা কিমান এনাৰ্জি ইভলভ হৈছে সেইটোৰ এমাউণ্ট আমাক কি ভেলু দিয়ে চ' যদি আমি কিউ ভেলুটো লিখোঁ চ' ছাপ'জ ফৰ এ ৰিয়েকশ্যন A প্লাছ B গিভছ আছ C প্লাছ D তেতিয়াহ'লে আমি কিউ ভেলুটো কি বুলি লিখিব পাৰোঁ যে এটমিক মাছ অফ reactants minus atomic mass or masses of the product into C square আৰু এটমিক মাছটো ক'ত থাকিব ইউনিটত AMU ইউনিটত থাকিব AMU যিটোক আমি মাছ ডিফেক্টৰ পৰা আমি কিউ ভেলু বা বাইণ্ডিং এনাৰ্জি আমি উলিয়াব পাৰোঁ ন ডেট উই অল ন চ' ইয়াতে আমি এটমিক মাছটো লিখোঁ of the reactants minus the atomic mass of the product and we ultimately multiply with the C square to get the value in MeV. So, in terms of binding energy, আমি কি লিখিব পাৰোঁ? So, the binding energy of products minus binding energy of reactants. আমি এনেকৈ লিখিব পাৰোঁ in terms of binding energy, the Q value. So, যিহেতু আমাৰ ইয়াতে বাইণ্ডিং এনাৰ্জিৰ কথা কোৱা হৈছে আমাক কিউ ভেলু উলিয়াব দিছে চ' we will use this relation. আমি এই ৰিলেশ্যনটো ইউজ কৰিম ইন দিছ পাৰ্টিকুলাৰ কুৱেশ্যন ঠিক আছে চ' এতিয়া কেনেকুৱাকৈ কৰিম আমি চোৱা নেক্সট গতিকে কিউ ইজ ইকুৱেল টু বাইণ্ডিং এনাৰ্জি অফ দ্য প্ৰডাক্টছ চ' এতিয়া প্ৰডাক্টৰ বাইণ্ডিং এনাৰ্জি কিমান হ'ব চ' দ্য নাম্বাৰ অফ নিউক্লিয়নছ ইন দ্য প্ৰডাক্টছ ডেট ইজ 105 and 115 মাল্টিপ্লাইড উইথ বাইণ্ডিং এনাৰ্জি পাৰ নিউক্লিয়ন বাইণ্ডিং এনাৰ্জি পাৰ নিউক্লিয়ন কিমান দিয়া আছে আমাক 6.4 দিয়া আছে মাইনাছ বাইণ্ডিং এনাৰ্জি অফ দ্য ৰিয়েক্টেণ্ট আমাৰ ইয়াতে অকল এটাই আছে আৰু মাছ কিমান দিয়া আছিলে ৰিয়েক্টেণ্টটোৰ 220 আৰু বাইণ্ডিং এনাৰ্জি পাৰ নিউক্লিয়ন কিমান দিয়া আছিলে আমি চাই লওঁ ইয়াতে 5.6 দিয়া আছিলে 5.6 দিয়া আছিলে চ' আমি এতিয়া এই প্ৰব্লেমটো ছল্ভ কৰিব লাগে চ' আল্টিমেটলি 220 দুইটাতে একে হ'ব এইটো কমন আহিব গতিকে 6.4 মাইনাছ 5.6 220 ইনটু এইটোৰ পৰা এইটো গ'লে কিমান থাকিব মেবি 0.8 মান থাকিব চাগে চ' যদি এইটো আমি ডিভাইড কৰোঁ কিমান পাম 176 MeV we get so Q value in this particular reaction is how much 176 so 176 আমাৰ অপশ্যনত আছে নে yes option D so option D is the correct answer so আমি এনেকুৱা ধৰণে প্ৰব্লেমবিলাক ছল্ভ কৰিব পাৰোঁ বুজি পাইছা তোমালোকে ইয়াতে ভুল নকৰিবা দিছ ইজ বাইণ্ডিং এনাৰ্জি পাৰ নিউক্লিয়ন নট দ্য বাইণ্ডিং এনাৰ্জি চ' আমি পাৰ নিউক্লিয়ন দিয়া আছে টোটেল নিউক্লিয়ন নাম্বাৰ দি মাল্টিপ্লাই কৰি দিলে আমি টোটেল বাইণ্ডিং এনাৰ্জি অফ দ্য পাৰ্টিকুলাৰ নিউক্লিয়াছ আমি পাম যিটো আমি ইয়াতে কৰিছোঁ
So this is the total mass number or the number of nucleons present divided by multiplied by binding energy per nucleon. আমি কি পাইছো binding energy of the reactant পাইছো. Similarly আমি এফালো প্ৰডাক্টৰ কাৰণে কৰিছো, ultimately subtract কৰিছো. It is very easy to get the value of Q and 176 MeV is the correct answer. So এতিয়া আমি next প্ৰশ্নটো চাও. Nextত কি দিয়া আছে? Question number 5 to চোৱা. ইয়াতে কৈছে যে a solid spherical ball is rolling on a frictionless horizontal surface about its axis of symmetry. The ratio of the rotational kinetic energy of the ball to the total kinetic energy we have to find out. এতিয়া এটা স্ফেৰিকেল বল এখন হৰাইজণ্টেল ছাৰ্ফেচত কি কৰি আছে ৰোল কৰি আছে যেতিয়া সি ৰোল কৰিব তেতিয়াহ'লে তাত দুটা মোশ্যন থাকিব এটা মোশ্যন হ'ব ৰোটেশ্যনেল ওকে এটা ৰোটেশ্যনেল মোশ্যন থাকিব আৰু এটা কি মোশ্যন থাকিব ট্ৰেন্সলেশ্যনেল সি আগলৈকো মুভ কৰিব আৰু ঘূৰিও থাকিব ট্ৰেন্সলেশ্যনেল মোশ্যন চ' টোটেল মোশ্যনটো কম্প্ৰাইজ অফ দিছ টু ছাপ'জ আমি কনচিডাৰ কৰিছোঁ যে আৰ ইজ দ্য ৰেডিয়াছ অফ দ্য স্ফেৰিকেল বল আৰু এই বলটো কেনেকৈ move কৰি আছে with angular velocity omega. Let us consider this is the horizontal surface on which it is moving. Okay, this is the horizontal surface. তোমালোকে প্ৰশ্নটো বুজি ল'বা এইটো বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন এনেকুৱা ধৰণৰ প্ৰশ্ন বাৰুকৈ আহি থকা দেখা পোৱা গৈছে চ' এতিয়া যদি ইয়াৰে চেণ্টাৰ অফ মাছ ভেলচিটিটো আমি কনচিডাৰ কৰোঁ তেতিয়াহ'লে উই গেট দ্য চেণ্টাৰ অফ মাছ ভেলচিটি লাইক দিছ অ'কে ফৰৱাৰ্ড ডাইৰেকশ্যনত চেণ্টাৰ অফ মাছ ভেলচিটিটো থাকিব এতিয়া যদি আমি এই তিনিটা কোৱান্টিটি স্ক্ৰীনত তোমালোকে যি তিনিটা কোৱান্টিটি দেখি আছা যদি আমি ইহঁতৰ ৰিলেশ্যনটো লিখোঁ আমি কেনেকৈ লিখিব পাৰোঁ চোৱা velocity of center of mass can be written as the product of the radius okay and the angular velocity that we already know ইয়াৰ আগৰ প্ৰশ্নটো মই এই ফৰ্মুলাটো তোমালোকক লিখি দেখাইছিলোঁ হয় এই ফৰ্মুলাটো আমি এই প্ৰশ্নটোত ইউজ কৰিব লাগিব নেক্সট চোৱা ইয়াতে এজ মই ক'লোঁ যে ইয়াতে ৰোটেশ্যনেল আৰু ট্ৰেন্সলেশ্যনেল দুটা মোশ্যন থাকিব গতিকে যিটো টোটেল কাইনেটিক এনাৰ্জি হ'ব কে টোটেল এইটো কি হ'ব কাইনেটিক এনাৰ্জি ৰোটেশ্যনেল প্লাছ কাইনেটিক এনাৰ্জি কি হ'ব ট্ৰেন্সলেশ্যনেল ওকে এই দুটা কাইনেটিক এনাৰ্জি এড হৈ পেলাই টোটেল কাইনেটিক এনাৰ্জি অফ দ্য ৰোলিং স্ফেৰিকেল বল আমি পাম এতিয়া হোৱাট ইজ দ্য ৰোটেশ্যনেল কাইনেটিক এনাৰ্জি এক্সপ্ৰেশ্যন চ' যদি কে ৰোটেশ্যনেল আমি যদি লিখোঁ তেতিয়াহ'লে আমি লিখিব পাৰোঁ ইট ইজ হাফ আই চি এম ওমেগা স্কুৱেৰ ইয়াতে ওমেগা হৈছে এংগুলাৰ ভেলচিটি এণ্ড আই চি এম হৈছে moment of inertia ঠিক আছে তোমালোকৰ ফৰ্মুলাটো মনত পৰিছে ইয়াতে আমাক কি কোৱা হৈছে এটা স্ফেৰিকেল বল about its axis rotate কৰি আছে স্ফেৰিকেল বল এটাৰ about its axis moment of inertia কিমান হয় ভ্যালুটো মনত পৰিছে নে it is ICM is equal to 2/5 mr square where r is the radius and m is the mass of the spherical ball তোমালোকে এনেকুৱা ষ্টেণ্ডাৰ্ড কেইটামান মোমেণ্ট অফ ইনাৰ্চিয়া তোমালোকে মনত ৰাখি থবা যাতে এনেকুৱা ধৰণৰ প্ৰব্লেম আহিলে তোমালোকৰ সুবিধা হয় ঠিক আছে চ' এতিয়া আমি এইখিনিলৈকে গম পালোঁ তাৰপিছত আমি আগতে যিটো ৰিলেশ্যন লিখিছিলোঁ VCM ইজ ইকুৱেল টু আৰ ইনটু ওমেগা তাৰ পৰা আমি ওমেগাৰ ভেলুটো আমি লিখিব পাৰোঁ ওমেগাৰ ভেলুটো আমি লিখিব পাৰোঁ কেনেকুৱাকৈ যে VCM ডিভাইডেড বাই আৰ চ' আমি এই দুটা ভেলু এতিয়া কি কৰিম আমাৰ যিটো ৰোটেশ্যনেল কাইনেটিক এনাৰ্জিৰ এক্সপ্ৰেশ্যন আছে এই এক্সপ্ৰেশ্যনটোত আমি কি কৰিম পুট কৰিম চ' কে ৰোটেশ্যনেল আমি এতিয়া কি পাম চোৱা হাফ অফ ইনটু 2/5 mr স্কুৱেৰ ইনটু ওমেগা স্কুৱেৰ কি হ'ব VCM স্কুৱেৰ ডিভাইডেড বাই আৰ স্কুৱেৰ চ' ইয়াতে আৰ স্কুৱেৰ কেঞ্চেল আউট 2 কেঞ্চেল আউট আল্টিমেটলি আমি পাম 1/5 mVCM স্কুৱেৰ দিছ ইজ দ্য ৰোটেশ্যনেল এনাৰ্জি অফ দ্য স্ফেৰিকেল বল ঠিক আছে বুজি পালা এইখিনিলৈকে দেন ট্ৰেন্সলেশ্যনেল কাইনেটিক এনাৰ্জি চ' ট্ৰেন্সলেশ্যনেল কাইনেটিক এনাৰ্জি আমি কেনেকৈ লিখিব পাৰোঁ চ' এটা পাৰ্টিকল মুভ কৰি আছে উইথ এ ভেলচিটি ভি এণ্ড এ মাছ এম ট্ৰেন্সলেশ্যনেল কাইনেটিক এনাৰ্জি কি হয় হাফ অফ এম ভি স্কুৱেৰ যিহেতু আমি ইয়াতে চেণ্টাৰ অফ মাছত লৈছোঁ গতিকে আমি VCM লিখিম ঠিক আছে দিছ ইজ দ্য ট্ৰেন্সলেশ্যনেল কাইনেটিক এনাৰ্জি এতিয়া টোটেল কাইনেটিক এনাৰ্জি আমি কেনেকৈ পাম বুলি কৈছোঁ যে দ্য এডিশ্যন অফ দিছ কে ৰোটেশ্যনেল প্লাছ কে ট্ৰেন্সলেশ্যনেল অ'কে ট্ৰেন্সলেশ্যনেল চ' ৰোটেশ্যনৰ কাৰণে আমি কিমান পাইছিলোঁ 1/5 mVCM স্কুৱেৰ আৰু ট্ৰেন্সলেশ্যনৰ কাৰণে কি পালোঁ 1/2 mVCM স্কুৱেৰ এই দুটা এড কৰি দিয়া এড কৰিলে কিমান পাম তলত হ'ব 10 আৰু ওপৰত হ'ব 7 mVCM স্কুৱেৰ ঠিক আছে
এতিয়া আমি কি কৰিব লাগে ৰেচিঅ' উলিয়াব লাগে to the kinetic energy or the rotational kinetic energy of the ball to the total kinetic energy. So আমি উলিয়াব লাগে kinetic energy rotational divided by kinetic energy total. ঠিক আছে এতিয়া যেহেতু এক্সপ্ৰেছন কিটা উলোৱাই হৈছে আমি এতিয়া ইজিলি এটো সলভ কৰিব পাৰিম ওপৰত লিখিম আমি হাফ নহয় it is rotational kinetic energy. The expression for rotational kinetic energy is what? আমি already উলিয়াইছো 1/5 m v cm square. So 1/5 m v cm square divided by আমি total kinetic energy পাইছো 7/10 m v cm square. ইয়াতে v cm cancel out, mass cancel out, বাকি থাকিব কি 1/5 into 10/7. So 5 to the 10, ultimately আমি পালো 2/7. So the ratio of the rotational kinetic energy to the total kinetic energy is nothing but 2/7. So এই অপশনটো আমি আছে নাই চাও yes it is option B. So B is the correct answer. So এনেকুৱা ধৰণে আমি এইবিলাক প্ৰবলেম সলভ কৰিব পাৰো এইখিনিতে মই কৈ থওঁ যে কিছুমান ষ্টেণ্ডাৰ্ড সিস্টেমৰ কাৰণে ফিজিক্যাল সিস্টেমৰ কাৰণে তোমালোকে কি কৰিবা মোমেন্ট অফ ইনাৰ্চিয়াৰ এক্সপ্ৰেছনটো মনত ৰাখিবা যদি এটো স্ফেৰিকেল বল নিদি পেলাই তোমালোকক এখন সার্কুলার ডিস্ক দিছে ঠিক আছে সো সার্কুলার ডিস্কৰ কাৰণে যদি ৰেডিয়াসটো r হয় আৰু মাসটো যদি m হয় তেতিয়া হলে আমি about the perpendicular axis আমি কি লিখিব পাৰো মোমেন্ট অফ ইনাৰ্চিয়া সো I is equal to আমি লিখিব পাৰো mr square by 2 ওকে সো এনেকুৱা কিছুমান ফৰ্মুলা তোমালোকে অলপমান মনত ৰাখি লবা যাতে কুৱেশ্যনৰ মাজত ইউজ আহিলে পাৰিবা ঠিক আছে আদাৰৱাইজ নহবা বহুত টাইম কনজিউম হৈ যাব যদি তোমালোকে মোমেন্ট অফ ইনাৰ্চিয়াটো ডিৰাইভ কৰিব লগা হয় বুজি পাইছা এতিয়া আমি আগবাঢ়ো নেক্সট কুৱেশ্যনটো সলভ কৰিবৰ কাৰণে নেক্সট কুৱেশ্যনটোত কি কোৱা আছে চোৱা Question number 6. A long solenoid carrying a current produces a magnetic field B along its axis. If the current is double and the number of turns per cm is half, the new value of magnetic field will be equal to. ঠিক আছে এই প্ৰশ্নটো solenoidৰ পৰা আহিছে the magnetic field produced by a solenoid. Solenoid মানে কি সকলোৱে জানো যে এডাল যদি দীঘল ওয়্যাৰ আমি যদি হেলিকেল ষ্ট্ৰাকচাৰত যদি পকাই দিও তেতিয়াহলে ই কি ফৰ্ম কৰে এটা solenoid ফৰ্ম কৰে ইয়াতে চোৱা solenoidটো এনেকুৱা হয় ঠিক আছে ইয়াৰে প্ৰতিটো টাৰ্নে এটা সার্কুলার কয়েলৰ নিচিনা কাম কৰে ঠিক আছে আৰু নেট যেটো ম্যাগনেটিক ফিল্ড প্ৰডিউস কৰিব হি এডিশন হ'ব গুটে প্ৰত্যেকটো সার্কুলার কয়েলে প্ৰডিউস কৰা ম্যাগনেটিক ফিল্ডৰ এডিশন ঠিক আছে আৰু ম্যাগনেটিক ফিল্ডটো কোড প্ৰডিউস কৰিব হি তাৰ এক্সিছত এনেকুৱাকৈ ম্যাগনেটিক ফিল্ডটো প্ৰডিউস হ'ব এই ম্যাগনেটিক ফিল্ডৰ ডাইৰেকশনটো আমি ৰাইট হ্যান্ড ৰুল এপ্লাই কৰিব পাৰো যদি আমি আঙুলিকিটা বেকা কৰি দিও আঙুলিকিটা ডাইৰেকশনটো যদি কারেন্টৰ ডাইৰেকশন হয় তেতিয়াহলে বুঢ়া আঙুলিৰ ডাইৰেকশনটো হ'ব আমাৰ ম্যাগনেটিক ফিল্ডৰ ডাইৰেকশন সো গতিকে এক্সপ্ৰেছনটো কি আছিল আমি এতিয়া মনত পেলাম the expression for magnetic field due to a current carrying solenoid is mu naught n I okay মনত পৰিছে এতিয়া what is I is the current and n is what number of turns per unit length okay per unit length যেটো ইয়াতে length to centimeter কথা কোৱা হৈছে আৰু mu naught তোমালোকে জানা it is nothing but the permeability okay so এই ইকুৱেশ্যনটোক আমি নাম দিলো 1 আৰু এই 1 নম্বৰ ইকুৱেশ্যনটোৰ সহায়তে আমি কি কৰিব পাৰিম এই গুটি প্ৰশ্নটো সমাধান কৰিব পাৰিম এতিয়া যদি আমাৰ নতুন ম্যাগনেটিক ফিল্ডটো আমি যদি B1 বুলি কনসিডাৰ কৰো তেতিয়া হলে mu naught ৰ ভ্যালুটো mu naught থাকিব আমাৰ যেটো নাম্বাৰ ডেন্সিটি আছিল আমাক হেতু কি কৰা বুলি কৈছে the number of turns per centimeter is half so n টোক আমাৰ কি কৰি দিয়া বুলি কৈছে half কৰি দিয়া বুলি কৈছে so n/2 হৈ গল and what about the current and if the current is double current টোক কি কৰি দিয়া হৈছে ডাবল কৰি দিয়া হৈছে মানে 2i কৰি দিয়া হৈছে ঠিক আছে so 2 cancel out গল বাকি থাকিল mu naught n I which is nothing but the original magnetic field B গটিকে আমি ইয়াতে পালো B1 the new magnetic field is equal to the original magnetic field that is there is no change in the magnetic field produced by that solenoid so answer to কি হ'ব আমাৰ option A is the correct answer so তোমালোকে magnetic field produced by a straight wire so magnetic field produced by a straight wire at a point suppose here at a distance r okay a p point to তোমালোকে magnetic field কিমান হ'ব এক্সপ্ৰেছন বিলাক তোমালোকৰ মনত আছে নে B is equal to mu naught I by 2 pi r এনেকুৱা আছিল এক্সপ্ৰেছনটো এনেকুৱা কিছুমান স্ট্যান্ডাৰ্ড এক্সপ্ৰেছন তোমালোকে ম্যাগনেটিক ফিল্ডৰ কাৰণে মনত ৰাখি লবা so the magnetic field produced by a circular coil carrying current I at the center কি আছিল
B is equal to mu naught I by 2r, where r is the radius of the coil. ঠিক আছে, এইখিনি তোমালোকৰ সাফিচিয়েণ্ট ইনফৰমেশ্যন আৰু তোমালোকে এনেকুৱা ধৰণৰ প্ৰব্লেম আৰু সলভ কৰি থাকিবা আৰু আমাৰ আহিব লগা ভিডিঅ'সমূহত আমি আৰু নতুন নতুন প্ৰব্লেম ডিছকাছ কৰি থাকিম যাতে তোমালোকৰ গোটেই কনচেপ্টখিনি ৰিভাইজ হয়। ঠিক আছে, আশা কৰোঁ এই ভিডিঅ'খিনিয়ে তোমালোকক বাৰুকৈ হেল্প কৰিব তোমালোকৰ আপকামিং JEE পৰীক্ষাৰ কাৰণে। এণ্ড দিছ আৰ দ্য কোৰ্চেছ ডেট উই আৰ গোয়িং টু ষ্টাৰ্ট ইন আৱাৰ প্লেটফৰ্ম, ডেট ইজ দ্য হায়াৰ ছেকেণ্ডেৰী 11 আৰু 12ৰ কাৰণে আমি বৰ্ড প্লাছ এণ্ট্ৰেঞ্চৰ কাৰণে এটা ফাউণ্ডেশ্যন কোৰ্চ ষ্টাৰ্ট কৰিব গৈ আছোঁ আৰু মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন ইয়াতে হ'ব ইংলিছ এণ্ড আছামিজ। গতিকে যদি তোমালোকৰ কিবা নতুন ইনফৰমেশ্যন জানিব লগা থাকে প্লিজ কণ্টেক্ট আছ, দ্য কণ্টেক্ট ডিটেইলছ ইজ গিভেন হিয়াৰ এণ্ড অলছ' ইন দ্য ডেছক্ৰিপশ্যন বক্স আমি কণ্টেক্ট ডিটেইলছ আমি প্ৰভাইড কৰিম। গতিকে আমাক ছাপোৰ্ট কৰিবা, আমি তোমালোকক সহায় কৰিবৰ কাৰণে আমি আৰু বেছি উৎসাহিত হ'ম। গতিকে ধন্যবাদ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে। থেংক ইউ।